জাজিমুখৰ তিয়ক ১ নং কাৱৈমাৰী গাঁৱৰ এটি এবছৰীয়া শিশুৰ শুক্ৰবাৰে সলিল সমাধি ঘটিছিল। ঘটনাৰ ২৪ ঘণ্টা পাৰ নহওঁতে আজি শিশুটিৰ পিতৃ মাতৃক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে ৪ লাখ টকাৰ চেক প্ৰদান কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। পূব তিয়ক গাঁও পঞ্চায়তৰ ১ নং কাৱৈমাৰী এক পৰিয়ালৰ যোৱাকালি এক ঘটনাত শ্ৰীমন্ত বনিয়া নামৰ একমাত্ৰ উপাৰ্জনকাৰী পৰিয়ালটোৰ খাটি খোৱা এই পৰিয়ালটোৰ বিতুপন নামৰ কণমানি ১৩ মহীয়া সন্তানৰ পানীত পৰি মৃত্যুবৰণ কৰে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক জনোৱাত তৎক্ষণাৎভাৱে আমাৰ চৰকাৰৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা সিদ্ধান্ত মৰ্মে ৩৭ ঘণ্টাৰ ভিতৰতে পৰিয়ালটোক আমি এক্সগ্ৰেছিয়া ৪ লাখ টকা প্ৰদান কৰিব লাগে। সেই ৪ লাখ টকা চেক আমালৈ ইতিমধ্যে পঠিয়ালে আৰু আমি পৰিয়ালটোৰ অলপ আগতে আমি অৰ্পণ কৰিলো। এই মুহূৰ্তত দুখ লাগিছে, আমি পৰিয়ালটোৰ লগত সমভাগী আমি আমাৰ সমবেদনা জ্ঞাপন কৰিছো। কিন্তু এটাই ভাল লাগিছে যে তৎক্ষণাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথা ৰাখি পেলাই তেওঁ এই পৰিয়ালটোলৈ যি ৪ লাখ টকা আগবঢ়ালে। অত্যন্ত এই কণমানি ১৩ মহীয়া মাইনা বিতুপনৰ স্মৃতিত পৰিয়ালটোৱে কিবা এটা নিৰ্মাণ কৰিব পাৰিব, কিবা এটা গঢ় দিব পাৰিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াক অশেষ কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছো। শুক্ৰবাৰে সেই অঞ্চলত বান সাহায্য বিতৰণ কৰিবলৈ আৰু বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা এজন সাংবাদিকে প্ৰত্যক্ষ কৰিছিল এগৰাকী মহিলাই কোলাত এটা কেঁচুৱালৈ কান্দি কান্দি দৌৰি আহি আছিল। পৰৱৰ্তী সময়ত আৰু কেইবাজনো সাংবাদিক লগ হৈ এখন গাড়ীত শিশুটিক হস্পিটেললৈ প্ৰেৰণ কৰিছিল যদিও ইতিমধ্যে শিশুটিৰ কৰুণ মৃত্যু হৈছিল। একমাত্ৰ শিশুটিক হেৰুৱাই শোকত ভাগি পৰা পৰিয়ালটোক ২৪ ঘণ্টাৰ ভিতৰত মুখ্যমন্ত্ৰীয়ে আৰ্থিক অনুদান দিয়া কাৰ্যক সকলোৱে এতিয়া প্ৰশংসা কৰিছে। উল্লেখযোগ্য যে মথাউৰিৰ কাষত থকা ভীমবনীয়া আৰু দীপশিখা বনীয়া ঘৰৰ চোতাললৈকে আছিল পানী।